Hello everyone, welcome to NS classes. আজি আমি চাম syllogismৰ the only a few আৰু only concept. সবসে কনফিউজিং হয় এটো for students. So আজি ইয়াৰ পুৰা গুৰিলৈকে বুজিম, ভালকে বুজিম যে এটো কি হয় বস্তুটো। দেই এটা চোৱা, ফাৰ্স্ট অফ অল আমি only a few পৰা ষ্টাৰ্ট কৰিম। এতিয়া আমি জানো যে only a few বুলি যেতিয়া আমাক কয়, only a few a are b বুলি আমাক যেতিয়া কৈ দিয়ে, okay, only a few a are b বুলি কৈছে মানে কি বুজাই চোৱা, এটা আছে few, এই few যদি যেতিয়া কয় এটা আমি sum বুলি ধৰো, okay, এটা আমি কি বুলি ধৰো, এটা আমি sum বুলি ধৰো, few মানে sum হৈ গ'ল। কিন্তু only a few যেতিয়া কৈ দিয়ে, only a few যেতিয়া কৈ দিয়ে তেতিয়া আমি কি ল'ম, আমি sum টো ল'ম প্লাস sum not হৈ যাব লগতে, sum not হৈ যাব লগতে, বুজানো, sum আৰু sum not, only a few মানে কি বুজায়, sum আৰু sum not মানে তোমাৰ অলপ পজিটিভ থাকিব প্লাস নেগেটিভ সোমাই থাকিব, ওকে, পজিটিভ প্লাস নেগেটিভ থাকিব only a few যেতিয়া কয়। এতিয়া মই যদি এনেকৈ ড্ৰ কৰোঁ, এতিয়া ড্ৰয়িংটো কেনেকৈ কৰিম আমি, এইটো আমি জানো যে only a few a আৰু b বুলি ক'লে আমি only a few a আৰু b কৰিলোঁ, এই পাৰ্টটো যে কৰিলোঁ এতিয়া মই মাজতো এই পাৰ্টটোতে কি হ'ল, এইটো হ'ল মোৰ সাম বুজাইছে, ওকে, দিস পাৰ্ট ইজ কি বুজাইছে মোক, এইটো মোৰ সাম বুজাইছে, অলপমান a b হৈছে, ওকে, অলপমান a b হৈছে। তো আৰু এটা কি দিব লাগিব, আমি only a few ক'লে আমি কি কৰোঁ, আমি সাম নট লওঁ লগতে, ৰাইট, আমি সাম নট লৈ লওঁ লগতে। তো সাম নটটো কেনেকৈ ল'ম, আমি ইয়াৰ অলপমান এইটো ড্ৰ কৰি দিলোঁ, মই এইটো ই নহয় বুলি ক'লোঁ, ডাইৰেকশ্যন এইফালে দিছোঁ, ডাইৰেকশ্যন এইফালে দিয়া কাৰণ আছে, ডাইৰেকশ্যন এইফালে কিয় দিছোঁ, কাৰণ এটো বি নহয় বুলি কৈছে, only a few a আৰু b যেতিয়া কৈছে, only a few a আৰু b যেতিয়া কৈছে, তেতিয়া মই আকৌ বৰ ড্ৰ কৰি দিছোঁ, মই চোৱা, তেতিয়া আমি কি বুজাইছে যে অলপ a to b হৈছে, এইখিনি a b হৈছে, কিন্তু a অলপমান ভাগ, এইখিনি ভাগ b কেতিয়াও হ'ব নোৱাৰে, জানো কি বুজালো মই, যে ইয়াত only a few থাকিলে মই কি কৰিম, আমি সাম ল'ম প্লাস সাম নট, ওকে, সাম আৰু সাম নট হয় আমাৰ only a few যেতিয়া হয়। আৰু এইটো বস্তু মনত থবা, চোৱা মোক ইয়াত ক'লে যে only a few a আৰু b কৈছে, ৰাইট, only a few a আৰু b কৈছে। এতিয়া only a few a আৰু b মানে কি হৈছে যে এইখিনিটো হ'লে আৰু এইখিনি a পাৰ্টটো, এই ব্লেক পাৰ্টটো আমাৰ b নহয়, ওকে, এই a খিনি b নহয় দেই, b খিনি a নহয় বুলি নকবা, তুমি সদায় মনত থবা যে ইয়াত কি কৈছে, আমাৰ only a few a আৰু b কৈছে। চ' নেগেটিভ ফেক্টৰটো ক'ত আছে, আমাৰ নেগেটিভ ফেক্টৰটো যিটো আমাৰ ষ্টেটমেণ্টৰ প্ৰথম এলিমেণ্টটো থাকে, ওকে, এই ষ্টেটমেণ্টৰ প্ৰথম এলিমেণ্টটো কি আছে, আমাৰ a আছে। চ' আমাৰ নেগেটিভ ফেক্টৰটো কি হ'ল, আমাৰ a আছে, নেগেটিভ ফেক্টৰটো আমি ক'ব পাৰিম যে a অলপমান a b নহয় বুলি ক'ব পাৰিম আমি, কিন্তু যদি আমাক কয় যে অলপমান b a নহয় নি বুলি, তেতিয়া আমাৰ নহ'ব বস্তুটো, বুজিছানে, আমাৰ নেগেটিভ ফেক্টৰটো আছে a লগত, চ' a লগতে যাব নেগেটিভটো, ওকে, b লগত আমাৰ নেগেটিভ ফেক্টৰ নাই, সেইটো বস্তু মনত থবা। ইয়াত কি কৈছে যে আকৌ চাই লোৱা, ইয়াত ক'লো মই আকৌ মই বেলেগ লিখি দিছোঁ, only a few b আৰু a বুলি যেতিয়া মই ক'ম, আৰু a বুলি যেতিয়া মই ক'ম, তেতিয়া মই কি জানিম যে অলপমান b টো a হৈছে আৰু অলপমান b, এইখিনি b, এই b খিনি আমাৰ a নহয়, জানে এই b খিনি a নহয় বুলি ক'লো। এতিয়া মই কি ক'লো, মই যে প্ৰথম এলিমেণ্টটো, এটা ষ্টেটমেণ্টৰ ফাৰ্ষ্ট এলিমেণ্টটোৱে আমি কি ল'ম, আমি সেইটোৱে আমি নিগেটিভ ল'ম দেই। only a few মানে কি বুজায়, আমাৰ সাম আৰু সাম নট দেই। আকৌ যদি মই few বুলি কৈ দিয়ে, অকল এনেকৈ থাকে few a আৰু b, few a আৰু b বুলি যদি থাকে, তেতিয়া আমি কি কৰিম, তেতিয়া আমি জানো যে few a আৰু b বাছ সাম, এইটো আমি অকল সাম ল'ম, এইটো আমি অকল সাম বুলি ল'ম। এইটো যেতিয়া কৈ দিব যে only a few বুলি যেতিয়া কৈ দিব, only অলপমানহে হ'ব, মানে বাকীখিনি নহয়, only a few বুলি কৈছে, only a few যেতিয়া মোক কৈ দিছে মানে কি বুজাইছে যে অলপমানটো হৈছে আৰু অলপমান মোৰ নহয় দেই, only a few কনচেপ্টটো হ'ল সেইটো। তাৰপিছত আহিলে আমাৰ আহিলে আৰু এটা থাকে আমাৰ only বুলি থাকে, only a আৰু b বুলি ক'ব, ওকে, only a আৰু b। এতিয়া a only টো কি হয় চোৱা, only a আৰু b মানে a only টো কি বুজায়, আমি যে আগতে কওঁ যে all a, এতিয়াও কওঁ এইটো all a আৰু b বুলি যেতিয়া কওঁ আমি, all a আৰু b মানে কি, all a আৰু b, ৰাইট, all a আৰু b বুজাটো হয়। কিন্তু only a আৰু b বুলি বুজালে কি বুজায় যে অকল a টোহে b হয়, মানে b only belongs to a, মানে বুজানো, আমাৰ কি হয় only a আৰু b বুলি যেতিয়া কওঁ, তেতিয়া আমি all ধৰো, কিন্তু আমি কি ধৰো, আমি ৰিভাৰ্স কৰি দিওঁ,
তুমি কি কৰোঁ এইটো আমি ৰিভাৰ্ছ কৰি দিওঁ অলটোৱে যেনেকৈ অল এ আৰ বি যেতিয়া আমাক কয় তেতিয়া আমি কি কৰোঁ অল এ আৰ বি হৈ গ'ল ৰাইট অল এ আৰ তেতিয়া বি হৈ গ'ল এতিয়া মোক যেতিয়া অনলি এ আৰ বি কৈছে মই তেতিয়া কি কৰিম বস্তুটো উল্টাই দিম বিটো ভিতৰত থ'ম এটো বাহিৰত থ'ম ড্ৰয়িংটো হৈ গ'ল এইটো অনলি এ আৰ বি অকল এটোহে বি হয় অকল এটোহে বি হয় বাকী কোনো বি হ'ব নোৱাৰে গম পাইছা ন অকল এটোহে বি হ'ব মানে অনলি এ আৰ বি মানে কি বুজাইছে যে অকল এটোহে বি হ'ব অনলি এ আৰ বি এইটো হৈ গ'ল অনলি কনচেপ্ট আৰু এইটো অনলি এ ফিউ অ'কে এতিয়া চোৱা মোক যদি আকৌ তেনেকৈ কয় সাপোজ তোমাক কৈছে যে অনলি এ আৰ বি বহালা তুমি তাৰপৰা ক'লে যে চাম এ আৰ চি বুলি ক'লে অ'কে চাম এ আৰ চি বুলি ক'লে এতিয়া বস্তু এটা চোৱা এতিয়া মোক যদি এনেকৈ দিয়া থাকে যে অল বি আৰ এ বুলি দিয়া আছে মোৰ ইয়াত হৈ গ'ল তাৰপৰা চাম এ আৰ চি বুলি দিয়া আছে মোৰ অ'কে এতিয়া চোৱা এই ড্ৰয়িংটো কি হ'ব অল এ আৰ বি চেম এইটো ড্ৰয়িঙে হ'ব ইয়াত ৰাইট অল বি আৰ এ অল বি আৰ এ হৈ গ'ল এইটো এণ্ড চাম এ আৰ চি হৈ গ'ল এতিয়া মোক যদি কনক্লুজনত কৈ দিয়ে মোক যদি কনক্লুজনত কয় যে চাম চি কেন বি বি বুলি যদি কয় চাম চি কেন বি বি তেতিয়া মই কি কৰিম যে মই গম পাওঁ যে ইমানখিনি যদি মিলি আছে তেন্তে অলপমান চি বিও হ'ব পাৰে এইটো মই কাৰেক্ট বুলি ক'ম ৰাইট কাৰণ চি আৰু বিৰ মাজত একো নিগেটিভ নাই চ' সিহঁতৰ পচিবিলিটি ফ'ল' কৰিলে অ'কে আকৌ যদি মোক কয় যে চাম বি আৰ বি কেন বি চি বুলি যদি কয় আমাৰ এইটো ফ'ল' কৰিব আমিতো বিটো ইয়াতো ড্ৰ কৰিব পাৰিলোঁ হ'লে ৰাইট তো এইটো বস্তু মই ফ'ল' কৰিছে কিন্তু চোৱা ইয়াত কি হ'ব এতিয়া ইয়াত যদি মই কৈ দিওঁ এইকেইটা কনক্লুজন মই যদি ইয়াত কওঁ এইকেইটা কনক্লুজন তেতিয়া মোক কি হ'ব চোৱা মোক কৈছে যে চাম চি কেন বি বি চাম চি কেন বি বি আমি এনেকৈ ভাবোঁ যে চাম চি কেন বি বি এইটোতো হৈ যাব মই যদি এনেকৈ ইয়াত ড্ৰ কৰি দিওঁ মই ইয়াত হৈ যাব ৰাইট কিন্তু নহয় বস্তুটো কিয় নহয় কাৰণ আমাৰ ষ্টেটমেণ্টত ক'লে ষ্টেটমেণ্টত একদম এগ্ৰেছিভলি কৈছে যে অকল তোমাৰ এহে বি হ'ব পাৰিব বাকী কোনো বি হ'ব নোৱাৰে অনলি বুলি কৈ দিলে ন চ' মানে সি একদম এগ্ৰেছিভলি কৈছে যে অকল এটোহে বি হ'ব পাৰিব চ' আমাৰ ইয়াত কেন বি থাকক পচিবিলিটি থাকক যি থাকক বি আৰু কাৰো হ'ব নোৱাৰে গম পাইছা বিটো আৰু কাৰো হ'ব নোৱাৰিব তোমাৰ ইয়াত পচিবিলিটি যেতিয়া অনলি থাকে ন তেতিয়া সেই এলিমেণ্টটোৰ লগত ছেকেণ্ড এলিমেণ্টটোৰ লগত যদি ছেকেণ্ড এলিমেণ্টৰ লগত কাৰোবাৰ লগত যদি পচিবিলিটি ভৰাই দিছে তেন্তে এইটো কেতিয়াও হ'ব নোৱাৰে কিয় হ'ব নোৱাৰে কাৰণ মোক ইয়াত কৈ দিলে ন অকল এহে বি হ'ব পাৰিব অকল এহে বি হয় বাকী যদি মই কনক্লুজনত আকৌ এবাৰ কৈ দিছে যে ইয়াত ডি এটাও আছে অ'কে ইয়াত ডি এটাও আছে তো ডি কথা যেতিয়া কৈ দিলে যে চাম ডি কেন বি বি তথাপি নহ'ব কাৰণ বি আৰু কাৰো হ'ব নোৱাৰে সি অকল এ হয় বাছ জানে এইটো হয় আমাৰ অনলি কনচেপ্ট দুটা ৰাইট অনলি এ ফিউ মানে কি বুজায় চাম আৰু চাম নট আৰু যেতিয়া আমাক কয় অনলি বুলি অকল কৈ দিয়ে তেতিয়া আমাক কি বুজায় তেতিয়া আমাক বুজায় যে সেইটো অকল এলে বিলং কৰিব বাছ আৰু একো নাই এটা কেইটামান কুৱেশ্যনছ কৰোঁ অ'কে আৰু অকণ কনচেপ্ট এতিয়া ক্লিয়াৰ হ'ব এতিয়া চোৱা ইয়াত কি কয় অনলি এ ফিউ কুল আৰ ড্ৰাই অনলি এ ফিউ কুল আৰ ড্ৰাই বুলি কৈছে মই কুলটো এনেকৈ মাৰি দিলোঁ অ'কে অনলি এ ফিউ ড্ৰাই আৰ হিট হৈ গ'ল no heat is summer all summer are winter অ'কে তাৰপৰা মোক ক'লে যে all cool can be heat যদি সোমাই যায় গোটেই কুলখিনি যদি সোমাই যায় হ'ব আৰামছে তাৰপৰা কৈছে some dry are not winter বুলি কৈছে some dry আছে ড্ৰাই আৰু উইণ্টাৰৰ মাজত মোৰ ডাইৰেক্ট ৰিলেশ্যন নাই ক'তো মোক যদি কোৱা হ'লে ইয়াত যদি মোক কোৱা হ'লে যে some dry are not summer বুলি কোৱা হ'লে তেতিয়া মই এইটো ৰাইট দিলোঁ হ'লে কিন্তু এতিয়া ড্ৰাই আৰু উইণ্টাৰৰ মাজত আমাৰ একো ৰিলেশ্যন নাই তো এইটো বস্তু নহ'ব হৈ গ'ল অল কুল কেন বি ড্ৰাই মোক এতিয়া কৈছে যে এই গোটেই কুলখিনি মোক এতিয়া ক'লে যে এই গোটেই কুলখিনি ড্ৰাই হ'ব পাৰিব নি বুলি এতিয়া আমি জানো যে যেতিয়া চাম থাকিলে তোমাৰ অল পচিবিলিটি ফ'ল' হয় ৰাইট চাম থাকিলে আমাৰ অল পচিবিলিটি ফ'ল' হয় ঠিক আছে কিন্তু ইয়াত কি আছে ইয়াত চাম নটো সোমাই আছে নাই এইখিনি পাৰ্ট যে কুলৰ যে এইখিনি পাৰ্ট যে ড্ৰাই নহ'ব সেইটো কিয় নহ'ল কাৰণ আমাৰ ইয়াত অনলি এ ফিউ কুল কৈছে ন আমাৰ ফিউ কুল বুলি নাই কোৱা আমাক অনলি এ ফিউ কুল কৈছে মানে অলপমান কুল ড্ৰাই নহয় তো গোটেইখিনি কুল ড্ৰাই হ'ব পাৰিব জানো নোৱাৰে ৰাইট গোটেইখিনি কুল আমাৰ কেতিয়াও ড্ৰাই হ'ব নোৱাৰে এতিয়া মই এই কুলটো ড্ৰাই আছে ৰাইট এই কুলখিনি ড্ৰাই নহয় এতিয়া মই যদি গোটেই কুলখিনি ড্ৰাই ভিতৰত ভৰাই দিওঁ
তো মই এই কুলখিনি ড্ৰাই নহয় ন, মই জানো যে এই তলৰ এই কুলখিনি ড্ৰাই নহয়, তো এইখিনি বস্তু ইয়াত সোমাব জানো, নোসোমায়। চ' আমাৰ এইটো পচিবিলিটি ফ'ল' এইটো কনক্লুজন ফ'ল' নহ'ব আমাৰ, ৰাইট। আমাৰ কি হ'ল ইয়াত, অনলি ওৱান ফ'ল'জ। চোৱা ইমান টান নহয়, অকল চকু খেল। তুমি যেতিয়া ড্ৰয়িংটো যেতিয়া ভালকৈ কৰা ন, চিলৰিজমটো কি হয়, বহুত ৰুলছ থাকে, কিন্তু ৰুলছ তুমি এক্সামত পাহৰি যাবা। তো কি কৰিবা চোৱা, সদায় চকু খেল। বস্তুটো কি বুজাইছে যে তুমি যেতিয়া ড্ৰয়িংটো এনেকৈ ভালকৈ কৰিছা ইয়াত, যে দেখিছা যে এইখিনি বস্তু ডি নহয়, এইখিনি বস্তু যদি ডি নহয়, তেন্তে গোটেই চিখিনি ডি হ'ব পাৰিব জানো, নোৱাৰে হ'বলৈ, বাছ সিমানে। এতিয়া চোৱা ইয়াত নেক্সট কৈছে, অনলি এ ফিউ স্কাইজ আৰ ক্লাউডছ, চৰি only a few skies are clouds বুলি ক'লে, only a few skies are clouds, no cloud is rain, no cloud is rain, হৈ গ'ল। all rains are winds, all rains are winds, তাৰপিছত only a few winds are dust, only a few winds are dust, হৈ গ'ল। নেক্সট কৈছে যে no rain is dust, no rain is dust বুলি কৈছে, হ'ব জানো, নহয় ন, সেইটো মাজত একো নাই ৰিলেশ্যন, নহ'ব। ছেকেণ্ড কৈছে some clouds are not sky, some clouds are not sky বুলি কৈছে। মোক যদি কোৱা হ'লে যে some skies are not clouds, তেতিয়া মই ক'লো হ'লে যে এইখিনি পাৰ্ট ক্লাউডছ নহয়, কিন্তু ইয়াত কি ক'লে, ইয়াতো উল্টা কৰি দিলে, ইয়াত ক'লে যে some clouds are not sky। এতিয়া মই ক্লাউডৰ ফালে বা কিবা নেগেটিভ গৈছে জানো, ইয়ালৈ নাই যোৱা নহয়, স্কাই ফালে পৰা আহিছে নেগেটিভ, স্কাই ফালে পৰা আহিছে নেগেটিভ, কিন্তু ক্লাউডৰ ফালে পৰা কিবা নেগেটিভ গৈছে জানো, নাই যোৱা, সেইকাৰণে এইটো বস্তু নহ'ব, হৈ গ'ল। তাৰপৰা ক'লে যে all clouds can be dust, all clouds can be dust, এতিয়া all clouds can be dust হ'ব, মই যদি ইয়াত মই ক্লাউডছখিনি ভৰাই দিওঁ, তো ক্লাউডছটো নেক্সট কি ক'লে, মোক ক্লাউডছখিনি ৰেইন নহয় বুলি ক'লে, তো হৈছে মোৰ all clouds can be dust হৈছে, এইটো বস্তু হৈছে। এতিয়া এইটো চোৱা, ছেকেণ্ড কনক্লুজনটো মই আকৌ বুজাই দিছোঁ। ইয়াত ক'লে some clouds are not sky, মই জানো যে স্কাই আৰু ক্লাউডৰ মাজত এটা নেগেটিভ আছে, ৰাইট, এই পাৰ্টটোৰ নেগেটিভ সোমাই আছে, কিন্তু এই পাৰ্টটো নেগেটিভ ক'ৰ পৰা আহিছে, এইটো বস্তু ক'ৰ পৰা আহিছে, এইটো বস্তু তোমাৰ স্কাইৰ পৰা আহিছে, ক্লাউডৰ ফালৰ পৰা একো বেয়া নাই যোৱা ন, ক্লাউডে তাক একো বেয়াকৈ নাই কোৱা, বস্তু তেনেকৈ ভাবা, স্কাই আৰু ক্লাউডৰ মাজত কাজিয়া হ'ল, অ'কে, স্কাই আৰু ক্লাউডৰ মাজত কাজিয়া হ'ল, এতিয়া স্কাই ক্লাউডক বেয়াকৈ ক'লে, কিন্তু ক্লাউডেতো একো বেয়াকৈ নাই কোৱা তাক, তো তুমি ক'ব পাৰিবা জানো যে ক্লাউডে তাক বেয়া মাত মাতিছে বুলি, নোৱাৰা ক'বলৈ তুমি, হয় নাই। যেতিয়া ক্লাউডে যদি একো বেয়াই কোৱা নাই তাৰ লগত, তেতিয়া তুমি এইটো বস্তু কেনেকৈ ক'বা যে তোমাৰ, চৰি এইটো বস্তু তুমি কেনে ক'বা যে তোমাৰ ক্লাউডে স্কাইক কিবা বেয়াকৈ ক'লে বুলি, তুমি ক'ব নোৱাৰিবা ন, হয় নাই। নেগেটিভ ক'ৰ পৰা আহিছে, স্কাইৰ পৰা আহিছে। মোক যদি ইয়াত কোৱা হ'লে যে some sky are not clouds বুলি কোৱা হ'লে, তেতিয়া মই ক'লো হ'লে যে য়েছ নহয়, এইখিনি স্কাইজ ক্লাউড নহয়, কিন্তু ইয়াত উল্টিয়াই দিলে ন, বস্তুটো উল্টিয়াই দিলে ন, উল্টিয়াই দিয়াৰ কাৰণে কি হ'ল, আমাৰ এইটো কনক্লুজন ফ'ল' নহ'ব। চ' আমাৰ কি হ'ব, অনলি 3 ফ'ল'জ। কিবা ডাউট থাকিলে কমেণ্টছত সুধি ল'বা দেই। চ' নেক্সট আহিলে no shampoo is good, no shampoo is good, হৈ গ'ল। only a few soaps are sweets, only a few soap are sweets, sweet, তাৰপৰা ক'লে some soap is good, all soap is good, all soap is good, তাৰপৰা some soap, ডাঙৰকৈ লিখি লওঁ, all shampoo, no shampoo is good, some, তাৰপৰা কৈছে some soap is glues, all soap are good, all soap are good বুলি কৈছে, তাৰপিছত ক'লে যে some soap is glue, হৈ গ'ল। only a few soap are sweets, only a few soaps are sweet, only a few soap are sweet, তো soapৰ এইখিনি পাৰ্ট sweet নহ'ব, ৰাইট, sweet নহ'ব। এতিয়া কৈছে some soap are not sweets, এতিয়া some soaps sweets নহয় বুলি কৈছে, হয়, soapৰ এইখিনি পাৰ্ট যেতিয়া sweet নহয় ন, only a few soaps are sweets বুলি কৈছে, মানে soapৰ অলপ পাৰ্ট sweets নহয়, তো some soaps are not sweets, এইটো বস্তু হ'ব। তুমি বুজাইছিলোঁ ন সেইটো বস্তুৱে, যে some soaps, only a few soaps are sweets বুলি কৈছে ন, তো এইখিনি soap তোমাৰ sweets নহয়, তো হৈ গ'ল some soaps are not sweets, হৈছে মোৰ এইটো। তাৰপিছত no shampoo can be soap, no shampoo can be soap, এতিয়া গোটেই চেম্পুটো যদি আমাৰ গুড নহয়, আৰু গুডৰ ভিতৰত যদি সোপ সোমাই আছে, তেন্তে অল no shampoo is soap বুলি ক'ব পাৰিম মই, ৰাইট। এই গোটেই চেম্পুটো আমাৰ গুড নহয় বুলি ক'লে, আৰু যদি আৰু গুডৰ ভিতৰত যদি চেম্পুটো সোমাই আছে, সোপটো সোমাই আছে, তেন্তে আমি কি ক'ব পাৰিম, আমি ক'ব পাৰিম যে চেম্পুটো সোপ নহয় বুলি ক'ব পাৰিম, ৰাইট। তাৰপৰা ক'লে যে some shampoo can be glue, some shampoo can be glue, হ'ব। এতিয়া মই ইয়াত মই চেম্পু দিব পাৰিম, ইয়াত যদি চেম্পু দি দিওঁ মই, তেতিয়া মই এইটো বস্তু মই নহ'ব তেতিয়া, ঠিক আছে।
হৈ গ'ল ইয়াত মই অল ফলোজ can be soap oh sorry চোৱা সেকেন্ড কনক্লুজনটো আমাৰ নহ'ব সেকেন্ড কনক্লুজন কিয় নহ'ব আমি চোৱা এতিয়া তুমি দেখি আছো চকুৰে ৰাইট কেন বি বহাইলে কেন নহ'ব এতিয়া মই ডাইৰেক্ট যদি কোৱা হ'লে ইয়াত বস্তুটো চোৱা এইটো মোৰ কেন বিটো মোৰ নপৰিল চোৱা বস্তুটো কি হ'ল তোমাৰ ইয়াত যদি ডাইৰেক্ট কোৱা হ'লে যে নো শ্বেম্পু ইজ সোপ বুলি কোৱা হ'লে তেতিয়া মই ক'লো হ'লে হৈছে বুলি কিন্তু ইয়াত কি আহি গ'ল কেন বি আহি গ'ল যে কেন বি আহি গ'ল ন মই যেতিয়া চকুৰে দেখি আছো চোৱা মই চকুৰে দেখি আছো যে সোপটো গুড এইটো শ্বেম্পুটো গুড নহয় আৰু শ্বেম্পু আমাৰ সোপ নহয় ৰাইট শ্বেম্পু আমাৰ সোপ নহয় মই চকুৰে দেখি আছো এইটো চকুৰে যদি দেখি থাকা তুমি চাৰ্টেন হৈ আছা ন ইউ আৰ চাৰ্টেন যে এইটো বস্তু নহয় ইউ আৰ চাৰ্টেন তো চাৰ্টেন যদি হৈ থাকে তাত কি হ'ব তোমাৰ পচিবিলিটি তাত ফ'ল' নকৰে কেতিয়াও যেতিয়া চাৰ্টেনিটি থাকে ন যেতিয়া চাৰ্টেনিটি থাকে তেতিয়া কি হয় আমাৰ পচিবিলিটি ফ'ল' নকৰে এইটো বস্তু চাৰ্টেন হৈ আছে ন এইটো বস্তু চাৰ্টেন মই চকুৰে দেখি আছো যে সোপটো যেতিয়া গুড নহয় আৰু গুডৰ ভিতৰত যেতিয়া চৰি শ্বেম্পুটো যেতিয়া গুড নহয় আৰু গুডৰ ভিতৰত যেতিয়া সোপ সোমাই আছে তেতিয়া আমাৰ কি হ'ব তেতিয়া আমাৰ অট'মেটিকলি শ্বেম্পুটো সোপ নহ'ব ন হয় নাই শ্বেম্পু যদি ইয়াত মই অলপ বহাই দিওঁ তেতিয়া শ্বেম্পুটো কি হ'ল গুডৰ ভিতৰত সোমাই গ'ল তো অট'মেটিকলি আমাৰ নাই হোৱা এইটো তুমি দেখি আছো যে এইটো চকুৰে দেখি আছো যে নহয় এইটো চকুৰে দেখি থকা বস্তুটো তুমি পচিবিলিটি দিব নোৱাৰা কেতিয়াও দেই সেইটো বস্তু ফ'ল' কৰিবা সদায় চকুৰে যিটো দেখি আছা যে নাই হোৱা এইটো তাত তুমি আকৌ পচিবিলিটি দিব নালাগে দেই নো শ্বেম্পু ইজ সোপ বুলি কোৱা হ'লে তেতিয়া মই এইটো কৰিলো হ'লে ঠিক আছে কিন্তু নো শ্বেম্পু কেন বি সোপ বুলি ক'লে কেন বি যেতিয়া বহাই দিলে যে পচিবিলিটি দি দিলে ন সেইটো কাৰণে নহ'ব অ'কে তো চিলোৰিজমৰ এইটো ৰুলে হয় যে যেতিয়া তোমাৰ চাৰ্টেন থাকা তুমি কিবা এটা বস্তু তুমি তাত আকৌ পচিবিলিটি লগাবলৈ দৰকাৰ নপৰে পচিবিলিটি লগাবলৈ তোমাৰ একো দৰকাৰ নপৰে তেতিয়া যেতিয়া তুমি চাৰ্টেন হৈ থাকা এইটো যে হয় মই গমেই পাইছোঁ চোৱা যেতিয়া মই কৈছোঁ যে চাম এনে ক'লোঁ যে চাম এছ আৰ পি বুলি ক'লোঁ অ'কে চাম এছ আৰ পি আৰু অল পি আৰ কিউ বুলি ক'লোঁ এতিয়া যদি মোৰ পচিবিলিটি তাত দিয়া থাকে এটা যে চাম এছ কেন বি কিউ বুলি যদি দিয়া থাকে চাম এছ কেন বি কিউ বুলি যদি মোৰ দিয়া থাকে তেতিয়াতো নহ'ব কিয় নহ'ব কাৰণ এইটো কেন বি দিয়া আছে ন মোক যদি ডাইৰেক্ট দিয়া হ'লে চাম এছ ইজ কিউ বুলি দিয়া হ'লে তেতিয়া মই জানো যে কিউৰ এইখিনি পাৰ্ট এছ হৈ আছে কিউটো যদি চোৱা চাম এছ আৰ পি বুলি কৈছিলোঁ মই চাম এছ আৰ পি আৰু কি ক'লে তাৰপিছত মই ক'লোঁ যে চাম অল পি আৰ কিউ বুলি ক'লোঁ তেন্তে পি এইখিনি পাৰ্ট যিখিনি কিউত সোমাই আছে এইখিনি তোমাৰ এছ হ'ব ন হয় নাই তো ইয়াত যদি মোক সুধি দিয়ে যে চাম এছ কেন বি কিউ বুলি যদি সুধি দিয়ে কেন বি যেতিয়া দি দিলে মোক পচিবিলিটি দি দিলে ন মই চকুৰে দেখি আছোঁ যে এই পাৰ্টটো অলৰেডি এছ বনি আছে আকৌ কেন বি দিবলৈ দৰকাৰ নপৰে ন সেইটো বস্তুৱে মানে যিটো চকুৰে দেখি থাকা তুমি সেইটো আমাৰ পচিবিলিটি নহয় দেই নেক্সট আহিলে only a few work are alone okay only a few work are alone only a few lines are open some lines are done some done are alone some open are done some open are done আৰু কৈছে only a few lines are open okay ইয়াত চোৱা কি ক'ব এতিয়া ইয়াত কৈছে যে some alone is definitely not open some alone is definitely not open এতিয়া some আৰু এতিয়া alone আৰু openৰ মাজত কিবা ৰিলেশ্যন আছে জানো নাই তো নহ'ব এইটো আমি একো ক'ব নোৱাৰোঁ ৰাইট সেইকাৰণে এইটো নহ'ব আমাৰ ডাইৰেক্ট একো নাই ন আমাৰ নহয় বুলি কৈছে কিন্তু হ'বওতো পাৰে ন আমাক নহয় বুলি কৈছে কিন্তু হ'বওতো পাৰে যেতিয়া তুমি ডাইৰেক্ট একো ৰিলেশ্যনশ্বিপ নেদেখা সিহঁতৰ মাজত তো তুমি একো ক'ব নোৱাৰা তাৰপৰা আহিলে যে some lines are alone বুলি কৈছে এতিয়া লাইন্স আৰু এলনৰ মাজত ডাইৰেক্ট ৰিলেশ্যন একো নাই ৰাইট লাইন্স আৰু এলনৰ মাজত ডাইৰেক্ট ৰিলেশ্যন একো নাই নহ'ব এইটো তাৰপৰা কৈছে some lines are done লাইন্স আৰু ডানৰ মাজত নাই একোটা ৰাইট চোৱা ডানৰ আছে এলনৰ লগত সম্পৰ্ক তাৰপিছত অপেন আছে ডানৰ লগত লাইন্স আছে অপেনৰ লগত আৰু ৱৰ্ক আছে এলনৰ লগত এতিয়া মই ড্ৰয়িঙত চাওঁ যদি ডান আৰু এলনৰ মাজত ডান আৰু তোমাৰ ডান আৰু লাইন্সৰ মাজত একো ৰিলেশ্যন নাই চ' আমাৰ এইটো বস্তু নহ'ব তেতিয়া চোৱা ডায়েগ্ৰামটো এখিনি আঁকোতে সদায় সাৱধান হ'বা মোক ক'লে যে some work are alone বুলি ক'লে অ'কে only a few work are alone বুলি ক'লে হৈ গ'ল তাৰপিছত কৈছে যে some done are alone বুলি ক'লে
তাৰপৰা ক'লে যে some open are done হৈ গ'ল তাৰপৰা কৈছে যে only a few lines are open বুলি ক'লো এতিয়া চোৱা some alone is definitely not open এতিয়া এই alone খিনি ইয়াৰ লগত open লগত কিবা ৰিলেশ্যন আছে জানো নাই নহয় একোই নাই তো আমাৰ কি হ'ব এইটো বস্তু আমি ক'ব নোৱাৰো আমি এইটো নকওঁ দেই এইটো আমি ক'ব নোৱাৰিম তাৰপৰা ক'লো যে some lines are alone এই লাইনছখিনি অলপমান alone হয় বুলি কৈছে কিন্তু এটা মাজতো দুই আছে একো নাই এটা সম্পৰ্ক তো এইটো বস্তু নহ'ব নেক্সট আহিলে some lines are done বুলি ক'লে অলপমান লাইনছ ডান হয় কিন্তু এটাৰ মাজত একো তেনেকে ৰিলেশ্যন নাই দুই আছে তো এইটো বস্তু মোৰ নহ'ব এতিয়া নেক্সট চোৱা if you work alone একে দিলে নেকি some work is not alone ঠিক আছে চোৱা only if you work alone একে ডায়াগ্ৰাম দিছে দেই একে দিছে ষ্টেটমেণ্টটো only if you work alone তাৰপিছত some done are alone some open are done আৰু some lines only a few lines are open হৈ গ'ল এতিয়া কৈছে যে some work is not alone এইখিনি workটো alone নহয় মই জানো যে এইখিনিতে হৈছে তাৰপিছত এইখিনি workটো alone নহ'ব ন some work is not alone এইটো বস্তুটো হৈছে ৰাইট নেক্সট ওৱান ইয়াত ক'লে যে all lines cannot be open গোটেই লাইনছখিনি open হ'ব নোৱাৰে বুলি কৈছে হয় গোটেই লাইনছখিনি কেনেকৈ open হ'ব এইখিনি যদি লাইনছ open নহয় তেন্তে গোটেই লাইনখিনি open নহ'ব ঠিক আছে all lines cannot be open বুলি কৈছে এতিয়া গোটেই লাইনছটো মই যদি ভৰাই দিওঁ তো এইখিনি লাইনছটো নহ'ব ন এইখিনি লাইনছটো open নহয় বুলি মোক কৈ দিছে না ইয়াত only a few বুলি এখানে আমাৰ গোটেই লাইনছখিনি open নহ'ব ঠিক আছে তাৰপৰা কৈছে some work is open বুলি কৈছে এটা work আৰু open ৰ মাজত কিবা আছে ৰিলেশ্যন নাই তো এইটো নহ'ব এটা work আৰু open ৰ মাজত একো ৰিলেশ্যন নাই এইটো নহ'ব এতিয়া আহিলে only চোৱা only বুলি কৈছে only cool is dry okay only cool is dry dry to মানে অকল cool হে dry হ'ব পাৰিব আৰু কোনো হ'ব নোৱাৰে অকল cool হে dry হ'ব কোনো হ'ব নোৱাৰে some cool is heat no heat is summer আৰু কৈছে all summer are winter বুলি ক'লে হৈ গ'ল all cool can be heat গোটেই cool খিনি heat হ'ব পাৰিবনে এতিয়া মই যে এনেকৈ কোৱা হ'লে যে এতিয়া কি আছে some cooler heat বুলি থকা হ'লে অকল যদি some cooler heat আছে মোৰ dry নাই দিয়া বোলে অকল some cooler heat আছে তেতিয়া মই কি ক'ব পাৰিলো যে all cool can be heat হ'ব এইটো হ'ব কিন্তু ইয়াত এতিয়া কেছটো কি হৈ গ'ল চোৱা ইয়াত এতিয়া জেংটো ক'ত লাগিলে যে যেতিয়া ক'লে যে only cool is dry বুলি যেতিয়া ক'লে এতিয়া কুলৰ ভিতৰত যে dry খিনি সোমাই আছে তো গোটেই কুলটো যদি হিটৰ ভিতৰত সোমাই যায় তেতিয়া তুমি অটোমেটিকলি ড্ৰাইটো সোমাই আহিবনে ড্ৰাইটো হিটৰ ভিতৰত সোমাই যাব আৰু আমাক কি কৈছে যে অনলি কুল ইজ ড্ৰাই বুলি কৈছে আৰু ড্ৰাই আৰু কাৰো হ'ব নোৱাৰে ড্ৰাই অকল কুলৰহে হ'ব আৰু কাৰো হ'ব নোৱাৰে সেইকাৰণে আমাৰ কি হ'ব এইটো আমাৰ নহ'ব কাৰণ যেতিয়া গোটেই কুলটো যেতিয়া কৈছে যে অল কুল কেন বি হিট গোটেই কুলটো যেতিয়া হিটৰ ভিতৰত সোমাই যাব বুলি ক'লে মোক তেতিয়া অটোমেটিকেলি ড্ৰাইটো সোমাই যাবনে ড্ৰাইটো কুলৰ লগতে হিটৰ ভিতৰত সোমাই যাব আৰু আমাক ষ্টেটমেণ্টত একদম এগ্ৰেছিভলি কৈ দিছে যে অকল কুলহে হিট হ'ব লাগিব বাকী কোনো হ'ব নোৱাৰে চ' আমাৰ এইটো বস্তু নহ'ব হৈ গ'ল তাৰপৰা কৈছে no dry is winter বুলি কৈছে এতিয়া ড্ৰাই আৰু উইণ্টাৰ মাজত কিবা ৰিলেশ্যন আছে জানো নাই কিবা ৰিলেশ্যন আছে জানো অথনি যেনেকৈ কৰিছিলোঁ যে আমি অথনি তোমাক কি কৈছিলে ইয়াত ইয়াতে আছিলে ইয়াত যে অথনি ক'লো যে মই some alone are not poor এতিয়া alone আৰু open ৰ মাজত একো নাছিলে ৰিলেশ্যন এখানে আমি কি ক'লো নহ'ব বুলি ক'লো ৰাইট এইটো মই নহ'ব বুলি ক'লো কিন্তু ইয়াত তোমাৰ কি ক'লে যে no dry is winter হেতৰ মাজতে একো ৰিলেশ্যন নাই ৰাইট এইটো নহ'ব হয় নাই এইটো নহ'ব নহয় এইটো হ'ব কিয় হ'ব চোৱা এইটো কিয় হ'ব এইটো বস্তুটো কিয় হ'ব কাৰণ আমাক যেতিয়া ষ্টেটমেণ্টত কৈ দিলে যে অকল কুলহে ড্ৰাই হ'ব ড্ৰাই আৰু কাৰো নহয় তো ড্ৰাইটো উইণ্টাৰো নহ'ব ন বুজিছা ন বস্তুটো যে আমাক কৈ দিলে যে অকল কুলহে ড্ৰাই হ'ব ড্ৰাই আৰু কাৰো হ'ব নোৱাৰে ড্ৰাই হিটো হ'ব নোৱাৰিব ড্ৰাই হিট হ'ব নোৱাৰিব কাৰণ আমাৰ প্ৰথমটো নহ'ল তেনেকৈ ছেইম ড্ৰাই আমাৰ উইণ্টাৰো হ'ব নোৱাৰিব
ড্ৰাই আমাৰ উইণ্টাৰো হ'ব নোৱাৰিব চ' ড্ৰাই আমাৰ উইণ্টাৰো হ'ব নোৱাৰিব তো এইটো বস্তু এনেকুৱা হ'ল কিয় হ'ল কাৰণ আমাক ক'লে যে অকল কুলহে ড্ৰাই হ'ব পাৰিব বুলি বুজিছানে আৰু কাৰো নহয় ড্ৰাই তাৰপিছত আহিলে যে সাম হিট আৰু উইণ্টাৰ ইজ এ পচিবিলিটি সাম হিট উইণ্টাৰ হ'ব পাৰিবনে সাম হিট যদি মই উইণ্টাৰ বহাই দিওঁ হ'ব পাৰিবনে পাৰিব কিয় হ'ব পাৰিব কাৰণ হিট আৰু ছামাৰৰ মাজতে আমাৰ ন' বুলি কৈছিলোঁ আমি ৰাইট আমি হিট আৰু ছামাৰৰ মাজত আমি ন' বুলি কৈছিলোঁ হিট আৰু উইণ্টাৰ মাজত আমাৰ একো নাই সেইকাৰণে হিটটো আমি ইয়াতটো দিব পাৰিম এনেকৈ দি পেলাই হিটটো ইয়াৰ লগত ছামাৰৰ লগত ন' হৈ যাব আল্টিমেটলি ৰাইট চ' এইটো বস্তু হ'ব আমাৰ কি হ'ল আমাৰ ইয়াত অল ফ'ল'ছ হৈছে ৰাইট এইটো আমাৰ অল ফ'ল'ছ হৈছে এইটো নেক্সটটো চোৱা no car is jeep বুলি কৈছে no car is jeep right some jeeps are ship তাৰপৰা ক'লে is plane এতিয়া each মানে কি বুজায় এতিয়া নতুন শব্দ এটা আহি গ'ল each মানে কি বুজায় each মানে কি বুজাব এতিয়া some বুজাব নে all বুজাব নে কি বুজাব নে no বুজাব কি বুজাব each মানে বুজায় মোৰ all প্ৰত্যেকটো এতিয়া মই যদি এটা ক্লাছত যেনেকৈ ঢেৰ ল'ৰা ছোৱালী আছে ক্লাছ এটাত যেনেকৈ ঢেৰ ল'ৰা ছোৱালী আছে ক্লাছত দেই ঢেৰ আছে এতিয়া মই ইয়াততো 6টা হ'ল অ'কে 5টা আছে এই 5টা ল'ৰা ছোৱালীক মই যদি কওঁ each of you have to attend the exam বুলি যদি কওঁ each of you has to attend the exam বুলি যদি মই কওঁ attend থাকি গ'ল লিখিবলৈ attend the exam বুলি যদি কওঁ each of you যদি ক'লোঁ মই কি ক'লোঁ মই গোটেইখিনিকে ক'লোঁ ন এটা গোটেইখিনিকে কৈছোঁ মই এক্সামটো এটেণ্ড কৰিবলৈ চ' each মানে কি বুজাব ইয়াত এতিয়া গোটেই শ্বিপখিনিয়ে প্লেন হয় বুলি ক'লে হ'ল only a few ships are cars হ'ব নহয় কাৰণ সেইটো মাজত একো ৰিলেশ্যন নাই ডাইৰেক্ট ৰিলেশ্যন একো নাই তাৰপৰা ক'লে some jeep are plane বুলি ক'লে some jeep are plane এটা হৈছে গোটেই যদি শ্বিপছখিনি যদি প্লেন হয় তেন্তে some jeeps are plane হ'বনে হ'ব some planes are cars same সিহঁতৰ মাজত একো ৰিলেশ্যন নাই সেইটো নহ'ব আমাৰ কি হ'ব আমাৰ অল নহয় আমাৰ ইয়াত টু ফ'ল'ছ হ'ব ইয়াত বুজিছা ন বস্তুটো এইখিনি কুৱেশ্যন ধুনীয়া আছিলে আজি কুৱেশ্যনখিনি এতিয়া আকৌ এবাৰ চাই ল'বা ভিডিঅ'টো আকৌ এবাৰ যিখিনি কনফিউজন থাকে কিবা যদি কনফিউজন থাকে তোমালোকৰ ধুনীয়াকৈ কমেণ্ট কৰি দিবা মই আকৌ নেক্সট ক্লাছত বুজাই দিম এইটো দেই চ' আজিলৈ থাকক বাই হেভ এ নাইচ ডে